নমস্কাৰ সকলোকে স্বাগতম জনাই মই আজি নৱমমান শ্ৰেণীৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈ আছোঁ। আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখন লৈছোঁ। ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ক্লাছ 9 ছাবজেক্ট জেনাৰেল মেথমেটিক্স। আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি চাই লওঁ আমাৰ 1 মাৰ্কৰ অৰ্থাৎ 1 মূল্যাংকৰ প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আহিছিলে। প্ৰশ্ন নং 1 পৰা 45 লৈ প্ৰতিটোৰে মূল্যাংক 1 দিয়া হৈছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 1 লৈছোঁ। ইয়াত দিয়া হৈছে 1 আৰু -1ৰ মাজত থকা পৰিমেয় সংখ্যাৰ সংখ্যা। অপশ্যন এ দিয়া হৈছে 1, অপশ্যন বি দিয়া হৈছে 2, অপশ্যন চি দিয়া হৈছে ইনফিনিটি। অৰ্থাৎ ইয়াৰ সঠিক উত্তৰটো হ'ব ইনফিনিটি অৰ্থাৎ অসীম। আমি বাকী প্ৰশ্নসমূহৰ উত্তৰ ইয়াত যিবিলাক শুদ্ধ উত্তৰ হয় সেইবিলাক আমি টিক মাৰ দিছোঁ, এনেকৈ চাই যাব পাৰে। শুদ্ধ উত্তৰবোৰ আমি ইয়াতে টিক মাৰ দিয়া হৈছে, এইবিলাক এনেকৈ চাই যাব পাৰে। প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ যিটো হ'ব আমি ইয়াতে টিক মাৰ দিছোঁ, গতিকে চাই ল'ব পাৰে। যদি কাৰোবাৰ এক্সপ্লেনেশ্যন অৰ্থাৎ ব্যাখ্যা লাগে তেনেহ'লে কমেণ্ট কৰিলে হ'ল, আমি প্ৰশ্নসমূহৰ হয়তো ব্যাখ্যা কৰিম তেতিয়া। এইবিলাক চাই যাব পাৰে। এইখিনি আছিলে আমাৰ 45, এইখিনি আছিলে আমাৰ 1 মাৰ্কৰ প্ৰশ্নসমূহ, আৰু বাকী অন্যান্য প্ৰশ্নসমূহ আমি ইয়াত দেখুৱাই আছোঁ, চাই ল'ব পাৰে অন্যান্য প্ৰশ্নবোৰ কেনেকুৱা আছিলে। অন্যান্য প্ৰশ্নসমূহ এইবিলাক এনেকুৱা ধৰণৰ আছিলে। যি কি নহওক, এইখিনি আছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা সাধাৰণ গণিতৰ প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ। পৰৱৰ্তী নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ। ধন্যবাদ।